জন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই মোদীয়ে দিয়া চাউল খাই আছে মোদীয়ে দিয়া বিজুলীৰে লাইট চলাইছে মোদীয়ে দিয়া 1250 টকাৰে ঘৰ চলাই আছে তাৰ পিছতো মোদীক ভোট নিদিলে মুছলমানে অসম দখল কৰাৰ ষড়যন্ত্ৰ চলাই আছে একাংশ লোকে মুখ্যমন্ত্ৰী হিমন্তৰ মন্তব্য দিছে ভয়াবহ ইংগিত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা দিগ বিদিগ হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ লগতে অসমতো বিৰোধী দলৰ উত্থান দেখি এতিয়া দিনতে আন্ধাৰ দেখিবলৈ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰিস্থিতি অব্যাহত থাকিলে সমাগত 2024 চনৰ বিধানসভাৰ নিৰ্বাচনত তেওঁৰ সান্দহ খোৱা বাতি যে তল যাব সেয়া বুজি উঠিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ পৰা নগাঁও হৈ ধুবুৰীলৈকে সকলোতে তীব্ৰতৰ হৈ পৰা বিজেপি বিৰোধী ঢৌ দেখি আতংকত ভুগিছে নিজকে সৰ্বশক্তিমান বুলি ফিতাহি মাৰি অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া আচৰণতে ফুটি ওলাইছে এই কথা ধাৰৰ ওপৰত ধাৰ কৰি চৰকাৰী কৰ্মচাৰীক কোনোমতে দৰমহা দি থকা মুখ্যমন্ত্ৰীয়ে হয়তো কিছুদিন পিছতে বন্ধ কৰিব লাগিব সকলো উন্নয়নমূলক আঁচনিৰ কাম বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ চলাই দিছপুৰৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী হিমন্তই এইবাৰ ৰাজ্যত পুনৰ মেৰুকৰণৰ ৰাজনীতি সৃষ্টি কৰিবলৈ সাজু হৈছে মুছলমানৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলক উচতাই দি ৰাজ্যত হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিবলৈ গোপন এজেণ্ডা প্ৰস্তুত কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্তই কাৰণ ক্ষমতাত বৰ্তি থাকিবলৈ ইয়াৰ বাহিৰে আৰু অন্য পথ নাই তেওঁৰ হাতত প্ৰথমে শুনক মুখ্যমন্ত্ৰী হিমন্তই অলপতে দলীয় কৰ্মীৰ সন্মুখত দিয়া সেই উচতনিমূলক মন্তব্য আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব জনিয়াতো দেখা পাব যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয় যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয় 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল আপোনালোকে চিন্তা কৰক যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে ইলেক্ট্ৰিচিটি পাইছে ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে স্কুল পকী হৈছে সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই এটাই চিন্তা কৰিছে মোদী হাটাও তাৰ বাদে আৰু একো চিন্তা কৰা নাই কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱে আমি চিন্তা কৰা নাই মোদী বাঁচাও কোনোবাই মোদীক ভোট দিছো কোনোবাই মোদীক ভোট দিয়া নাই কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলো মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলো এই তিনিটা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংগবদ্ধ আক্ৰমণ চলালে আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলাল
মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল, মাত্ৰ নিষ্ক্ৰিয় হৈ আছে। এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ, আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন। মুখ্যমন্ত্ৰী হিমন্তৰ এই মন্তব্যৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো দিয়া বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীক সমালোচনা কৰিছে ভূপেন বৰা, অখিল গগৈ আদিকে ধৰি বিৰোধী নেতাসকলে। আনহাতে মুখ্যমন্ত্ৰীৰ এই মন্তব্য প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যমতো চলিছে ব্যাপক চৰ্চা। কাৰণ সৰ্বসাধাৰণ ৰাজ্যে চৰকাৰৰ পৰা যি পাইছে সেয়া প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ঘৰৰ পৰা দিয়া নাই। খাদ্য সুৰক্ষা আইনৰ অধীনত যি চাউল বিতৰণ কৰা হৈছে সেয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰণয়ন কৰা আইনহে কাৰ্যকৰী কৰিছে মোদীয়ে। তদুপৰি জনসাধাৰণক বিজুলী, স্বাস্থ্য আদিৰ যি সুবিধা দিয়া হৈছে সেয়াও কোনো বিজেপি নেতাৰ পকেটৰ পৰা দিয়া হোৱা নাই। জনসাধাৰণে দিয়া কৰ কাটলৰ পৰাহে চৰকাৰে বিনামূলীয়া আঁচনি ৰূপায়ণ কৰিছে। সামাজিক মাধ্যমত একাংশ লোকে অভিযোগ কৰি কয় যে চৰকাৰী আঁচনি দিয়া মানেই মোদীক ভোট দিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। তদুপৰি সংখ্যালঘুসকলে কাক ভোট দিব সেয়া মুখ্যমন্ত্ৰীগৰাকীক সুধিহে দিব লাগিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন লোকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যই অসমৰ ৰাজনীতি কলুষিত কৰাৰ এক গোপন ষড়যন্ত্ৰ বুলিও চৰ্চিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, MV Live।